ভিডিঅ'টো আৰম্ভ কৰা নহয়। আমি আহি পালোঁ নৱদাৰ ঘৰত। এতিয়া তেখেতে বৰ্তমান ভাৰতীয় সেনা বাহিনীত ইণ্ডিয়ান আৰ্মিত কৰ্মৰত হৈছে। উত্তৰ প্ৰদেশত আছে। তেখেতে মানে মোৰ দাদাৰ লেখীয়া। আমি দুইটাই খুব একেলগে ইণ্টাৰভিউ মাৰিছিলোঁ। বহুত ইণ্টাৰভিউ মাৰি মানে বহুত মৰা মানে কি এটা ইণ্টাৰভিউ মাৰিছিলোঁ। ময়ো সেই আৰ্মিত ইণ্টাৰভিউ মাৰিছিলোঁ তেখেতৰ লগত, কিন্তু মোৰ ৰিটেন বেয়া কৰিছিলে। কিন্তু দাদাই চাকৰি কৰি আছে বৰ্তমান। তেখেতৰ কিছুমান এক্সপিৰিয়েঞ্চ কেনেকেনো তেখেতে ভাৰতীয় সেনাত নিযুক্ত হ'বলৈ সক্ষম হৈছিলে তাৰ বিষয়ে আপোনালোকক তেখেতক জনাবলৈ অনুৰোধ জনালোঁ। প্ৰথমে আপোনাৰ এড্ৰেছ দি ল'লে ভাল পাম। নমস্কাৰ, মোৰ নাম শ্ৰী নৱজ্যোতি কলিতা। মোৰ ঘৰ দক্ষিণপাট কুমাৰগাঁৱত। মই বৰ্তমান কৰ্মৰত ভাৰতীয় সেনা বাহিনীত। হয়, আপুনি এতিয়া উত্তৰ প্ৰদেশত আছে? মই এতিয়া বৰ্তমান উত্তৰ প্ৰদেশত যাম। আছিলোঁ জম্মু কাশ্মীৰত আছিল। এতিয়া প্ৰথম কথা হ'ল আপোনালোকক মই জনাবলৈ বিচাৰিম যে তেখেতেনো কেনেকে ফিজিকেল ফিটনেছ ৰাখিছিলে বা ভাৰতীয় সেনাত কৰ্মৰত হ'বলৈ কিমান কষ্ট বা কিমান ত্যাগ কৰি পেলাই তেখেতে মানে এতিয়া সেনাত নিযুক্ত হৈছে। তেখেতৰ ফিজিকেল ফিটনেছৰ বিষয়ে প্ৰথমে আমি জনাবলৈ পালে হয়। প্ৰথমতে শাৰীৰিকভাৱে মই বহুত নিজৰ যিটো ফৌজত যাবৰ কাৰণে যিটো মেইনটেনেঞ্চ কৰিব লাগে শৰীৰটো, তেতিয়া সেই খাদ্যখিনিও তেনেকে খাব লাগে। কি পৰিমাণে তোমাৰ প্ৰটিন খাব লাগিব, মানে নিজৰ মানে ঘৰুৱা খাদ্য আৰু প্ৰটিন। আপোনালোকে এনেকুৱা নাভাবিব যে বহুত কিছুমান কচমেটিক বস্তু খালে মানে কাম নহয়। আমি ঘৰুৱা খাদ্য কিন্তু ফিটনেছ যেনে ধৰি লওক ভীমকল কিবা কিবি এনেকুৱা ধৰণৰ খাদ্য খালেও আপোনাৰ খাদ্য খাইছিলো। ভীমকল খাইছিলো আৰু গাখীৰ খাইছিলো আৰু পিঠাগুড়ি লগাটো খাইছিলো। মই পিঠাগুড়িটো ঘৰুৱা খাদ্য হিচাপে কৈছো, যিহেতু আমি গাঁৱলীয়া। আৰু এনেকে দৈনিক যিখিনি বজাৰত যিখিনি উপলব্ধ আছে, কিবা ভিটামিন দিব কিবা গমত তেনেকুৱা ধৰণৰ কিমান খোৱা নাছিলো। আৰু প্ৰায় মই দৈনিক তোমাৰ ৰাতিপুৱা মই প্ৰেক্টিচ কৰিছিলো। 3:30 বজাত উঠো, লগৰ ইটো সিটোলে ফোন কৰো। 3:30 বজাত উঠো মই, লগৰ খিনি মানে ইটো সিটোলে ফোন চোন কৰি পেলাই নিজক জবৰদস্তিকে সিহঁতক উঠাই মেলি পেলাই মই প্ৰেক্টিচ কৰো। আপোনাৰ দক্ষিণপাট সত্ৰদি হৈ আমি অদুবি হৈ পতিয়া গাঁও হৈ এনেকে ঘূৰো। মানে প্ৰায় কিমান কিলোমিটাৰ মান হয় প্ৰায় আমাৰ কণ্টিনিউ কেতিয়াবা 12 কিলোমিটাৰ মাৰিলো। কণ্টিনিউ 12 কিলোমিটাৰ দৈনিক প্ৰেক্টিচ কৰি বৰ্তমান কৰ্মৰত হৈ আছে। ভাবি চাওক, এনেকুৱাকে মেইনটেনেঞ্চ কৰো। ধৰক যেতিয়া মানুহে প্ৰেক্টিচ ৰানিঙৰ যেতিয়া প্ৰথম প্ৰেক্টিচ আৰম্ভণি কৰিছিলো, প্ৰথম ফোপনিটোৰ কাৰণে আৰু নিজৰ এটা কনফিডেন্সৰ কাৰণে আমি কণ্টিনিউ বহুত বহলকে ৰানিং কৰিছিলো। এটা লং জাৰ্ণি দীঘল এটা মানে জাৰ্ণি কৰিছিলো। যেতিয়া নিজৰ ওপৰত এটা কনফিডেন্স আহিলে যে মই ভালকে ৰানিং এটা কৰিব পাৰিম, তেতিয়া একুৰেট আমি 1600 মিটাৰ বা ইণ্টাৰভিউৰ কাৰণে যিখিনি এডভাৰটাইজমেণ্ট দিয়ে, ধৰা এইটো পোষ্টৰ কাৰণে ইমানখিনি 1600 মিটাৰ 1600 হ'ব বা 5 কিলোমিটাৰ ৰানিং দিব, সেইটো টাইমিং কিমান দিব, সেইবোৰ ওপৰত নিৰ্ভৰ কৰি ধৰা খাদ্যটো সেই সময়ত নিজৰ ফিজিকেলটো কি কি কলো সেইটো গম পালোৱেই। আৰু সেই টাইম খিনি অনুমতে মই 1600 মিটাৰ আবেলিও কৰিছিলো। নদীৰ বালিত গৈ দৌৰিছিলো। ফিটনেছ, লং জাম্প, হাই জাম্প, আপোনাৰ বুক ডাউন, আৰু ঠিকমতে পানী খাব লাগিব। আৰু আপোনাৰ মনটোও ভাল লাগিব, মানুহটোৰ নিজৰ এটা ইণ্টাৰেষ্ট থাকিব লাগিব সেই বিষয়টোত। মেইন কথা ইণ্টাৰেষ্ট। আৰু ডাঙৰ কথা প্ৰথমে আপোনালোকে যদি ফিজিকেল ফিটনেছ ৰাখিবলৈ খুব লং জাৰ্ণি যাব, মানে লং জাৰ্ণিয়ে আপোনালোকক কি কৰিব, ফিটনেছ আহাত সহায় কৰিব। আৰু এনেকুৱা কৰিব লাগে। আমাৰ কিছুমান আছে এটা ভুল কৰে। কি ভুল কৰে? ধৰা 1600 মিটাৰ ৰানিং দিছে, কিছুমানে ধৰা প্ৰেক্টিচ কৰা নাই, 1600 ধৰা দৌৰি গৈ আছে, 1600টো কমপ্লিট। মই চবৰে এটা নিগেটিভ এনাৰ্জি চবৰে আহে যে নিশ্চয় মই কৰিব নোৱাৰিম বা এনেকুৱা ৰানিংটো মই কমপ্লিট কৰিব নোৱাৰিম। যেনেকুৱা লাগিলে 6 মিনিট টাইমিং দি আছে বা 5 মিনিট টাইমিং দি আছে, 9 মিনিট লাগিলেও কমপ্লিট কৰক। টাৰ্গেট মানে ফুলফিল কৰিব লাগে। মেইন কথা টাৰ্গেটটো আপোনালোকে টাৰ্গেটটো থাকিব লাগে। মই কেতিয়াও কৰা নাছিলো। মই ঘৰত যেতিয়া ষ্টাৰ্টিং কৰো, মই নিজে এটা এম বনাই লওঁ। মোৰ লগত ধৰা 8টা ল'ৰা থাকিব, সিহঁতৰ 8টাত যিকোনো ৰাখিলেও ৰখি দিব। হয়তো মই অকলে হলেও মই যে টাৰ্গেটটো কৈছো ধৰা হাল মৰা বা বনগাঁও ৰখিমগে। মই যিকোনো পৰ্যায়ে মানে বনগাঁও অকলে হলেও মানে লগৰ কেইটা। আপোনালোকৰ এটা কথা মনত ৰাখিব, লগৰ এনেকুৱা কিছুমান বন্ধু বান্ধৱী থাকে, তেখেতসকলৰ হয়তো নিগেটিভ মাইণ্ড বেছি কাৰণে আপোনাক পাছলৈ টানিব। কিন্তু আপুনি কি কৰে, মানুহৰ যিটো আমাৰ শক্তিটো অলপ মানে দুৰ্বল কৰিব। লগৰ খিনিয়ে কিছুমানক দুৰ্বল কৰে আৰু কিছুমানক সবল কৰে। সেইটো এটা মনত ৰাখিবলগীয়া কথা। আপোনাৰ লগৰ খিনিয়ে আপোনাৰ লগত যাওক নাযাওক দৰকাৰ নাই, আপুনি অকলে হলেও যাওক, তেতিয়া আপোনাৰ হয়তো ফিজিকেল ফিটনেছ বা আপুনি ইণ্টাৰভিউ ক্লিয়াৰ কৰিবলৈ এটা ডাঙৰ পইণ্ট। সেইটো এটা ডাঙৰ কথা। নিজৰ মানসিকতা মানে খুব এটা পজিটিভ মাইণ্ড ললেহে আপুনি হয়তো কিবা এটা কৰিবলৈ সফল হয়। সেইটোৱে আমাৰ এটা ডাঙৰ পইণ্ট। আৰু ডাঙৰ কথা কি, আপুনি ধৰি লওক এতিয়া ইয়াৰ আগত বেলেগ কিবা ইণ্টাৰভিউ মাৰিছিলে নেকি? মইতো তোমাৰ লগতো গোটেই প্ৰিপেয়াৰ যাওঁ, আমি গৰমৰ যাওঁ, গোটেই কথা দুইটা আলোচনা কৰো কেনেকা পোষ্ট ওলাইছে। তেনেকে ঠিক তেনেকে তুমি পুলিচত দিলা, মোৰ ৰিটাৰ্ণ কিবা খেলি মেলি হ'ল। আৰু তেনেকে মই ফৌজত সোমাই গলো, অসম পুলিচত তেনেকে। এটা কথা মনত ৰাখিব, তেখেতে মই 2016 বৰ্ষত ভাৰতীয় সেনা বাহিনীৰ মানে যিটো ইণ্টাৰভিউ হৈছিলে তেতিয়া একেলগে দিছিলো। সেই বছৰ মই ফিজিকেল আৰু মেডিকেল পাছ কৰিছিলো, কিন্তু ৰিটেন বেয়া কৰিছিলো। এটা ডাঙৰ পইণ্ট
ৰিটেন বেয়া কৰিছিলে এইকাৰণে বেয়া কৰিছিলে আমি খুব পঢ়া শুনা কৰা নাছিলো বা বিষয়টো খুব গভীৰভাৱে লোৱা নাছিলো আৰু ইমান বিষয়ে জনা নাছিলো তেতিয়া মানে মূল কাহিনী কি ফৌজত চাকৰি ল'বলৈ হ'লে প্ৰথমতে শৰীৰটো নিজৰ কনফিডেন্স আহি গ'ল তেতিয়া নিজৰ মেণ্টেলিটিটো পাৰিবৰ কাৰণে মানে নিজৰ শিক্ষাটো লাগিব আজিকালি এডুকেশ্যনটো লাগিবই আৰু প্ৰতিটো ল'ৰাই আপডেট থাকে আজিকালি আৰু নিজেও সেই প্ৰতিটো যেতিয়া ৰানিং কৰি আহিব অলপ এক্সাৰচাইজ কৰি আৰাম কৰা পিছত নিজৰ এডভাৰটাইজমেণ্টটো যেনেকে চিলেবাছ দিয়া আছে জিকে বা ৰিজয়নিং এনেকুৱা ধৰণৰ হিষ্ট্ৰী পলিটিকেল এনেকুৱা ধৰণৰ যিখিনি আছে জিঅ'গ্ৰাফি সকলোখিনি নিজৰ পেৰেগ্ৰাফ বাই 20টা কাগজ আনি লওক পেৰেগ্ৰাফে নোট বনাওক নোট বনাই একদম মেইন কথা হৈছে আপোনালোকে নোট বনাওক যাতে পৰীক্ষাৰ আগত অন্তত এবাৰ ৰিভাইজ কৰি যায় কাৰণ পাহৰে মানুহে সকলোৱে কুৱেশ্যন এটা মানে মনত থাকিব পাৰে বহুত মুখস্থ কৰিলেও এবাৰ ইণ্টাৰভিউ যোৱাৰ দুদিন এদিনৰ আগত এবাৰ চাই গ'লে আপোনাৰ সেইটো হয়তো বহুত সহায় কৰে সেইটো কাৰণে মই তেনেকে চাই গৈছিলো মই দৈনিক ধৰা মই তেতিয়া আমাৰ এমপ্লয়মেণ্ট নিউজ কলেজত চাওঁ এমপ্লয়মেণ্ট নিউজবোৰ চাওঁ এমপ্লয়মেণ্ট যিখিনি জিকে মেইন যিখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি নোট বহীত নোট কৰি যাওঁ আৰু তোমাৰ দৈনিক জনভূমি বাতৰি কাকত চাইছিলো তেনেকে আৰু ধৰা ইউটিউবতো কিছুমান বিভিন্ন চেনেল আছে আৰু নিউজ চেনেলবোৰ চাবলৈ নিউজৰ পৰাও কিছুমান কুৱেশ্যন আছে নিউজৰ পৰা বিভিন্ন আহে বিভিন্ন এৱাৰ্ড কোনে পাইছে বা বৰ্তমান ৰিচেণ্টলি ক'ত কি চলি আছে ধৰা আমাৰ অসমত কৰোণা ভাইৰাছ প্ৰথমতে উৎপত্তি কৰিছিল প্ৰথম মানে তেনেকুৱা কাৰেণ্ট যিখিনি তেনেকুৱা ধৰণৰ সেইখিনি এতিয়া ধৰক কিবা বিশ্বকাপ হৈ গ'ল কি কয় অলিম্পিক হৈ গ'ল সেই অলিম্পিকত আমাৰ ভাৰতে কিমান কি মেডেল পাইছিলে অসমৰ পৰা কি মেডেল পাইছিলে তেনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আৰু প্ৰথম পুৰস্কাৰ প্ৰথম ভাৰতৰ কোনে পাইছিলে এনেকুৱা ধৰণৰ কুৱেশ্যন মষ্ট ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিলে বা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে তেনেকুৱা ধৰণৰ আপডেটবোৰ মানে জিকে টাইপত আৰু ৰাজনীতি টাইপত এনেকে সংবিধানখন আমাৰ ভাৰতৰ আটাইতকৈ মানে কি বিশ্বৰ আটাইতকৈ ডাঙৰ সংবিধান লিখিত সংবিধান হৈছে ভাৰতবৰ্ষৰ সংবিধান এটা মনত ৰাখিবলগীয়া কথা সকলোৱে বহুতে জানে কিন্তু বহুতে সেইটো ভুল কৰে ভাৰত বিশ্বৰ ভিতৰত আটাইতকৈ লিখিত দীঘল সংবিধানখনে হৈছে আমাৰ ভাৰতবৰ্ষৰ সংবিধান সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন খিনিও আহে আপোনালোকে নাভাবিব যে বহুত টান আহিব টান আৰু ইজি দুইটা মিলাই পেলাই আৰু মিডিয়াম টাইপৰ মানে 3টা পৰ্যায়ৰ কুৱেশ্যন থাকে এখন পেপাৰত আপোনালোকৰ এটা অতি টাফ মানে খুব মানে কষ্ট কৰি পঢ়িলেহে সেইখিনি কুৱেশ্যন পৰা যায় আৰু কিছুমান একেবাৰে ইজি মানে সেই ইজি কেইটাই কিন্তু মানুহে ভুল কৰে কলপচলাই দাঁত ভাঙে মই এই কথাটো ইণ্টাৰভিউ ক্ষেত্ৰত খুব প্ৰযোজ্য হয় কাৰণ মানে কি হয় তাতে অলপ মানে ইণ্টাৰভিউ বুলিলে সদায় কি ক্ৰিটিকেলি প্ৰশ্নটো সুধি দিয়ে ইজি প্ৰশ্ন যেন দেখিব উত্তৰটো অলপ মানে এনচাৰ মানে কি হয় মাল্টিপল চইচ কুৱেশ্যন যদি দিয়ে যেটা কনফিডেন্স নিজটো মানে হেৰাই যানছিলে হয় কিন্তু সেইটো কম পুৰা পঢ়ি থাকো আজি যেটা তুমি ষ্টাডি কৰিছা তেতিয়া মানে কম মিনিট সোমাই যাব লাগিব এইটোৱে যাব লাগিব আজি ধৰা তুমি মনত ভাবিব লাগিব আজি মই দিনটোত 20টা কুৱেশ্যন মুখস্থ কৰিম এই 20টা কুৱেশ্যন মই ভৱিষ্যতৰ কাৰণে আজি 4-5 বছৰলৈ মই দিমাগত ষ্টক কৰিম বুজি পাইছা নাই আৰু সেই 20টা কুৱেশ্যন এনেকে পঢ়িব লাগিব যে মই 100টা কুৱেশ্যন পঢ়ি পেলাই যদি পাহৰি যাওঁ সেইটো নহ'ব 20টা কুৱেশ্যন 20টাই পঢ়ি যোৱাৰ পিছত 2 ঘণ্টাৰ পিছত নিজে ৰিভাইজ কৰিব লাগিব এইটো মানে দৌৰিবলৈ গৈছা খেল খেলিবলৈ গৈছা ক'ৰবাত কাৰোবাৰ লগত আড্ডা দি আছা তুমি শুনি আছা তুমি নিজে সেইটো মনতে এটা ৰিভাইজ কৰি আছিলে বা লগৰ দুটামান লগত যেতিয়া একগোট হৈছে কথা পতা আড্ডা হৈছে তাতো 2-এটা কোৱেশ্যন তাতো আপডেট হয় বোলে এইটো কি আছিল মই পাহৰি গ'লো তই কোৱাচোন সেই তেনেকৈ মই মানে এটা কথা মনত ৰাখিবলগীয়া যে আড্ডা মাৰিব লাগে আড্ডাটো সেইটো পজিটিভ হ'ব লাগে সদায় সেইটো এটা ডাঙৰ কথা মানে আমি আড্ডাটো এনেকুৱা কৰিব লাগে সদায় আপোনালোকৰ মনটো বোলে মই চাকৰি এটা ল'মেই বা চাকৰি এটা কৰিমেই বা মোৰ টাৰ্গেট এইটোৱে APSC UPSC বা যিকোনো নহওক ডাঙৰ এক্সাম যিকোনো এক্সামেই নহওক আপোনাৰ সেই টাৰ্গেটটো বা আৰক্ষী AB কনষ্টেবল বা বেলেগ বিভিন্ন ধৰণৰ চাকৰিৰ কাৰণেও এটা টাৰ্গেট এটা লাগে মেইন কথা হৈছে আপোনাৰ যদি ভাল এটা মানে কি কয় টাৰ্গেট এটা থাকে আপুনি সফল হ'বলৈ সম্পূৰ্ণভাৱে সফল পাইছো আৰু আমি কিছুমান দুইজনৰে কিছুমান ভুল আছিলে ভুল মানে মেইন কথা কি আমি অকল ফিজিকেল ফিটনেছৰ ওপৰত বেছি গুৰুত্ব দিছিলো ৰিটেন টেষ্ট মই বেয়া কৰিছিলো ইণ্ডিয়ান আৰ্মি মোৰ কেইবাবাৰো বেয়া হৈছে মই তোমাৰ CRPF দিলো অসম পুলিচত মই প্ৰথম 2015 চনত তেখেতে কুৱেশ্যনবোৰ তেনে ইজি আছিলে কিন্তু আমাৰ কি হয় এটা ভয় ভাৱ এটা থাকে আৰু ইমান এক্সপিৰিয়েঞ্চ আছিলে সেইবোৰ নিজে যেতিয়া এক্সপিৰিয়েঞ্চ কিবা এটা কোৱালিফাই ভালকে হোৱাগে নাই কেনেকে পঢ়িলে কেনেকে পাছ কৰিম সেই বিষয়বোৰ চাবলৈ গৈ ভগৱানে কৰাটো নিজৰ এটা কনফিডেন্সো থাকিলে পাৰ হৈ গলো তেনেকে মেইন কথা হৈছে আপোনাৰ এক্সপিৰিয়েঞ্চ আৰু আপোনালোকে মই এটা কথাই কওঁ অকল ফিজিকেল ফিটনেছ বা জেনেৰেল নলেজ এনেকুৱা নহয় বিভিন্ন ধৰণৰ আগৰ কুৱেশ্যন খিনিও চাব আপোনালোকে ইণ্টাৰভিউত সহায় কৰে কি হয় ধৰা তুমি যিটো মই আজি SSC ধৰক যদি কনষ্টেবলত ধৰ মই এপ্লাই কৰিব মানে কি পৰীক্ষা দিম সেই পৰীক্ষা দি পুৰণি পেপাৰবোৰ 2017 16 11 12 সেই পুৰণি পেপাৰবোৰ নেটতে পায় এইটো ডাউনলোড কৰিলা বা প্ৰিণ্ট আউট কৰি লৈ আহিলা নিজে ষ্টাডি কৰিলা সেইবোৰ প্ৰশ্ন চালা সেই তেনেকুৱা ধৰণৰ সেইবোৰ চাব লাগে অলপ বুজি পাইছা নাই মানে দৈনিক যদি প্ৰতিটো কথা আপডেট ৰাখা আজি ইণ্ডিয়াত কি হৈছে বা দুনিয়াত বিশ্বত মেইন ইম্পৰ্টেণ্ট প্ৰশ্ন কি হৈছে বা তোমাৰ নিজৰ ডিষ্ট্ৰিক্টখনত কি হৈছে বা অসমত ক'ত কেনেকৈ কি হৈছে যদি প্ৰতিদিনে আপডেট ৰাখে নিশ্চয় যিকোনো পৰীক্ষাতে সফল হ'ব
এতিয়া দাদাৰ এটা খুব এক্সপিৰিয়েঞ্চ মানে আমিও খুব নিগেটিভিটি বা মানে এটা হেৰি জীৱনত অভিজ্ঞতা লাষ্ট আমি ইণ্টাৰভিউ যেতিয়া ফেইল কৰোঁ প্ৰায় আপোনাৰো সেইটো হৈছিলে বোধহয় মোৰো হৈছিলে লাজ লাগে মানে কি মই কিয় ফেইল কৰিলোঁ বা মানে এনেকুৱা হয় আপোনাৰ ইণ্টাৰভিউ দিবলৈ যাবলৈ লাজ লগা লাগি এটা পৰিৱেশ হয় সেই পৰিৱেশটো আপোনাৰ বা মোৰ ক্ষেত্ৰত দুইজনৰ ক্ষেত্ৰত অকল মই কৈ থাকিলে নহয় দাদাৰ বিষয়ে সেই দাদাই ক'ব এইটো মানে কি হয় ইণ্টাৰভিউ যেতিয়া আপুনি দিবলৈ যাবা যেতিয়া বেয়া হৈ আহে মানুহ ইজনে সিজনে সদায় তোমাৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল কি কথা ক'বলৈ নিজৰ লাজো লাগে কিছুমান নিগেটিভ এনাৰ্জি এটা দি থাকে ইমানখিনি লাগি থাকি লাভ নাই আজিকালি চাকৰি পইচা নিদিলে চাকৰি সেইবোৰ কথা নহয় বুজি পাইছা নাই এতিয়া ফেৰী আমি ধৰক মাজুলী ফেৰীখনত পাৰ হওঁ মানুহৰ এনেকুৱা চিনাকি হয় ক'ৰবাত বেলেগ কামত গ'লে তুমি চাকৰি এটা হৈছে বুলি মই চাকৰি ভাবি লয় এনেকুৱা হয় ডাঙৰকে বেগ এটা লৈ কাৰোবাৰ ঘৰত কিবা কামত মেডিকেল ইমাৰ্জেঞ্চি হওক বা কিবা কাৰণতে আপুনি বেগ এটা লৈ গ'লে ইণ্টাৰভিউ মাৰি থকা ল'ৰাটোক সুধিবই যে তোৰ চাকৰি হ'ল নেকি বা ইণ্টাৰভিউ ফেইল কৰাৰ পাছতো সুধিব তোৰ চাকৰি কি হ'ল এই তই বাদ দে আৰু তই মানে বহুত ফেইল কৰিলে এতিয়া আজিকালি চাকৰি নাপায় পইচা নিদিলে এই তেনেকুৱা ধৰণৰ এটা নিগেটিভ মাইণ্ড দিয়া এক প্ৰকাৰৰ মানুহ পাব আপোনালোকে বহুত অনুগ্ৰহ কৰি আপোনালোকক মই এটা মানে নিগেটিভ মাইণ্ড নলয় আপোনালোকক মই এটাই কওঁ একেবাৰে চিম্পলি ক'ব যে ফেইল কৰিলে একো নাই নেক্সট টাইম আকৌ ভালকে দিম সেই মানসিকতাটো আপোনালোকে কিন্তু একচুৱেলি সেই নিগেটিভটো যদি তোমাৰ দিনত সোমাই যায় কিবা মানুহে এইটো কৈছে মই এইটো কৰিলে ভাল হ'ব নেকি বুলি কিছুমান কথা ল'বও লাগিব কিন্তু তুমি নিজে জানিব লাগিব যে মই এইটো আগবাঢ়িবই লাগিব ইয়াত সফল হ'বই লাগিব এই নিগেটিভিটিটো আপোনালোকে এনেকুৱা ধৰণে ল'ব যে মই ফেইল কৰিলো এই মানুহজনে মোক নেগলেক্ট কৰিছে নেক্সট টাইম মই যাতে এই মানুহজনকে মুখত দেখাম এই মানুহজনক যাতে চাকচেছ হৈ দেখাম সেই তেনেকুৱা এটা মাইণ্ড ল'ব যাতে আপোনালোকৰ উন্নতিত সহায় কৰে ময়ো তেনেকুৱা ধৰি লওক মোৰো হৈছিলে মই অসম আৰক্ষীত প্ৰথম ইণ্টাৰভিউ দিছোঁ অসমত দুটা ইণ্টাৰভিউ দিছোঁ মই এটা গ্ৰাম সেৱকত দিছিলোঁ আৰু এটা অসম পুলিচত দিছিলোঁ দাদাৰ তেখেতৰ পৰা মই শিকি আছোঁ আৰু ময়ো আপোনালোকৰ লেখীয়াকৈ বেলেগ ইণ্টাৰভিউ দি পেলাই মই আৰু অলপ মানে ওপৰলৈ যাবলৈ আশা কৰি আছো আপোনালোকৰ লেখীয়াকৈ মই মানে কি শিকিবলৈ আপোনালোকৰ বিভিন্ন কমেণ্ট বা দাদাৰ পৰা যেনেকে শিকিছো তেতিয়াহ'লে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো ঠিক তেনেকে এতিয়া কথা হ'ল আপুনি ৰিটেনত আপোনাৰ মনত থকা মই অকল এক্সপিৰিয়েঞ্চৰ কথা কৈ থাকিলে ভুল হ'ব আমাৰ বন্ধু বান্ধৱীসকলৰ কাৰণে ধৰি লওক আহিবলগীয়া কিছুমান কেইটামান কুৱেশ্যন ধৰি লওক এনেকুৱা কুৱেশ্যন দিয়ক যাতে এনেকুৱা ধৰণৰ তেখেতসকলে পঢ়াৰ কাৰণে এটা সুবিধা পায় বা নজনা কিছুমান এনেকুৱা আছে প্ৰথম ইণ্টাৰভিউ দিব নতুন ল'ৰা আহে নৱাগত সকলো আহে তেখেতসকলৰ এক্সপিৰিয়েঞ্চৰ কাৰণে দুটামান চিম্পলি কুৱেশ্যন ক'ব মই আপোনাক সুধি যাম আপুনিও মোৰ লগত মোক সুধিব পাৰে আলোচনা কৰক এতিয়া কথা হ'ল আমি খুব মানে জানোৱে উত্তৰ প্ৰদেশত আপুনি যিহেতু আছে আপুনি তাৰ লগত ৰিলেশ্যনৰ এতিয়া মানে ভাৰতবৰ্ষত আপোনাৰ বৰ্তমান আটাইতকৈ জনসংখ্যা বেছি ৰাজ্যখনৰ নাম কি বাৰু ভাৰতবৰ্ষৰ আটাইতকৈ ৰাজ্য উত্তৰ প্ৰদেশ মনত ৰাখিব উত্তৰ প্ৰদেশ হৈছে এনেকুৱা ৰাজ্য ভাৰতবৰ্ষৰ অত্যাধিক জনসংখ্যা থকা প্ৰায় 16.49% উত্তৰ প্ৰদেশৰ জনসংখ্যা মানে ভাৰতবৰ্ষৰ 16.49% কভাৰ কৰে মনত ৰাখিব আপোনাৰ সূৰ্যৰ ৰশ্মি পৃথিৱীত পৰিবলৈ কিমান সময় আছে এইটো কুৱেশ্যন বহুত এক্সামত আহিছে ময়ো পাইছো মানে বেলেগ কুৱেশ্যন আপোনালোকেও চাব তেতিয়া সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে বিজ্ঞানৰ লগত সময়টো হ'ল 8 মিনিট 30 ছেকেণ্ড আৰু তেনেকে ধৰি লওক ভিটামিন বিৰ অভাৱত কি হয় ৰোগ হয় এনেকুৱা ধৰণৰ কুৱেশ্যন খিনিও আপোনালোকে চাব আৰু লেটেষ্ট কাৰেণ্ট এফেয়াৰ্ছ সেইটো এটা মানে মনত ৰাখিবলৈ ৰিজনিং কণ্ডিশ্যনিংবোৰ আহিবই সেইটো বেলেগ বিষয় আমি এতিয়া বিশেষকৈ জেনেৰেল নলেজৰ খিনি আলোচনা কৰিম লাহে লাহে পৰ্যায়ক্ৰমে আমি ৰিজনিঙো আলোচনা কৰিবলৈ চেষ্টা কৰিম এটা কথা হ'ল দাদা আপুনি জনা আৰু কি আছে মন তেনেকুৱা কুৱেশ্যন সুৰক্ষা আমাৰ যদি এটা ৰিচেণ্টলি এটা চিম্পল প্ৰশ্ন সুধিছো মই এইটো চবেই জানে আৰু চবেইটো ভাইৰেলে হৈছে ৰিঅ' অলিম্পিকত আমাৰ অসমে যিটো মেডেল লাভ কৰিছিলে কি মেডেল লাভ কৰিছিলে ব্ৰঞ্জৰ মেডেল লাভলীনা বৰগোহাঁয়ে ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে তেনেকুৱা ধৰণৰ কুৱেশ্যনখিনি শ্ৰেণীৰ বৈজ্ঞানিক নাম কি শ্ৰেণীৰ বৈজ্ঞানিক নাম কি সেইটো আচলতে ময়ো নাজানো এইটো শ্ৰেণীৰ বৈজ্ঞানিক নাম হ'ল শ্লুকছ মনত ৰাখিব শ্ৰেণীৰ বৈজ্ঞানিক নাম ঠিক তেনেকে এটা কথা মনত ৰাখিব আপোনালোকে নাজানাটো বহুত ডাঙৰ কথা নহয় মানুহে সকলো কথা জানাটো ডাঙৰ কথা মানে জানাটো সম্ভৱ নহয় কিবা নাজানিলে আপোনালোকে লগৰজনৰ লগত আলোচনা কৰিব লাগে যাতে আপোনালোকৰ মনত ৰখা যাব লাগে নোট কৰিব লাগে মেইন কথা হৈছে আপোনালোকে এখন বহি লৈ পেলাই কিছুমান লাগে সাবজেক্ট মই হিষ্ট্ৰি পাৰ্টটো হিষ্ট্ৰি ভাগে জিঅ'গ্ৰাফিটো জিঅ'গ্ৰাফি ভাগে বুজি পাইছা নাই আৰু পলিটিকেলটো পলিটিকেল কাৰেণ্ট এফেয়াৰ্ছ থাকে প্ৰতিটো ভাগত মানে বিষয়বোৰ বনাই ল'ব লাগে আৰু তেনেকৈ পঢ়ি যাব লাগে যেনেকৈ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰীৰ কাৰণে যেনেকৈ এটা প্ৰিপেয়াৰ কৰা হয় যেনেকৈ মা দেউতাৰ আগতে গুৰুত্ব আছিলে বা টিউশ্যন ক্লাছ দিছিলে আৰু এক্সামৰ এই চাকৰিৰ কাৰণেও তেনেকৈ নিজে গোটেই দৈনিক সেই তুমি ৰুটিনটো যদি ফ'ল' কৰা
নিশ্চয় যিকোনো চাকৰিয়ে মানে আগবাঢ়িব পাৰে ঠিক তেনেকে এতিয়া মই আপোনালোকক এটা নিগেটিভিটি বুলি যিটো শব্দ কয় মানে কেতিয়াবা মানসিকভাৱে ভাগি পৰে ইণ্টাৰভিউ দিয়া মানুহ 10 বাৰ 15 বাৰ যেতিয়া ফেইল কৰে সেই তেনেকুৱা এটা পৰিৱেশ হয় ময়ো 2 বাৰ ফেইল কৰিছিলো দিল্লী পুলিচতো কেনেকুৱা এটা পৰিৱেশ হ'ব আপোনালোকে ভাবি চাব আৰু তেনেকুৱা বহুতৰ ক্ষেত্ৰত হয় কাৰণ ডিফেন্স লাইনটো এনেকুৱা চাকৰি আপোনাৰ অকল মানসিকভাৱে বা শাৰীৰিকভাৱে অকল মানসিকভাৱে প্ৰস্তুত হ'লেও নহ'ব শাৰীৰিক মানসিক আৰু মানে মেডিকেলি সকলো ফালৰ পৰা ফিট হ'ব লাগিব প্ৰতিটো ক্ষেত্ৰত অকল এটা তোমাৰ যিকোনো এটা কাম কৰিছে অলপ চাইডলি কৰিব লাগিব ৰানিং প্ৰেক্টিচ কৰি আছো মই জাম্পটো মাৰি দিলো বেছি কনফিডেন্সৰ মাৰি দিলো ভৰিটো মোৰ কেপচাৰ হৈ গ'ল সেইটো নিজৰ লোকচান হৈ যাব ইণ্টাৰভিউলে মোৰ এমাহ আছে বা এসপ্তাহ আছে বা 2 মাহ আছে কেপচাৰ হোৱাটো নিৰ্দিষ্টটো তোমাৰ ফুলফিল হ'ব কাৰণে 1 বছৰ লাগি যাব বহুত কি হ'ল নিজৰ হৈ গ'ল আৰু নিজৰ এটা নিগেটিভ এনাৰ্জি আৰু আহি গ'ল মই ভৰিটোৰ পৰা ইমান দৌৰিব আগতে পাৰিছিলো ইমান নোৱাৰিম নেকি গতিকে সেইবোৰ বিষয়টো গুৰুত্ব দিব লাগিব যে ফিল্ডখন ভালকে চাই ল'ব লাগিব ইয়াত কিবা কিবি জাবৰ জোঁথৰ বা চিচা পৰি আছে নেকি খালী ভৰি দৌৰিলে চিচা যেতিয়া হয় সেইখিনি চাব লাগিব নজৰ ৰাখিব লাগিব সেইটো বিষয়টো আৰু আপোনালোকৰ যদি ওচৰে পাজৰে ফিল্ড আছে ফিল্ডত দৌৰাতকে প্ৰথম অৱস্থাত যদি মানে প্ৰাথমিকভাৱে আপোনালোকে আৰম্ভণি কৰিছে তেতিয়াহ'লে দাদাই প্ৰথমেই কৈছে যে খুব লং জাৰ্ণি যাব সেইটো এটা ডাঙৰ শ্ল' যাওক লাগিলে শ্ল' যাওক নিজৰ কনফিডেন্সটো ৰাখক আৰু ৰানিং কৰোঁতে কি প্ৰথমতে কিছুমানে এনেকুৱা কৰে প্ৰথম ষ্টাৰ্টিং পুৰা স্পীড দি দিলে মাজতে কমাই দিলে স্পীড দিলে সেইটো কৰিলে নহ'ব শেষভাৱে এটা কথা মনত ৰাখিব শেষভাৱে সকলো ভাল সেইটোৱে আৰম্ভণি ভাল কৰি পেলাই শেষ বেয়া কৰিলে আপোনাৰ কাম নহয় আৰু ধৈৰ্য ডিফেন্সৰ লাইনৰ চাকৰিত এটা ডাঙৰ কথা হৈছে ধৈৰ্য একদম বিৰাট বেছি ধৈৰ্য লাগিব আপুনি ফেইল কৰিছে সেইটো ডাঙৰ কথা নহয় আপোনাক মানে নেগলেক্ট কৰিছে সেইটো ডাঙৰ কথা নহয় কিন্তু ডাঙৰ কথা হৈছে আপোনাৰ মানে কি নিজৰ মাইণ্ডটো আপুনি মই পামেই বুলি সেই তেনেকুৱা এটা মানসিকতা ললেহে আপোনালোকে পাৰিব আৰু যেতিয়া এটা ল'ৰাই যেতিয়া দীঘল ৰাস্তাত মানে কি জাৰ্ণি কৰি প্ৰেক্টিচ কৰি যেতিয়া ফিল্ডত প্ৰেক্টিচ কৰে ধৰা 8টা ল'ৰাই ধৰিছে 8টাত ধৰা এটা বেছি আগবাঢ়ি গ'ল মানে খুব বেছি 100 মিটাৰ আগবাঢ়ি গ'ল কিন্তু ফিল্ডখনত বহুত দূৰ আগবাঢ়োতে লগা দিয়ে কিন্তু সেইটো অনুভৱ কৰিলে নহ'ব তাক নিজৰ কনফিডেন্সটো আছে তাক ফ'ল' কৰি মানে প্ৰথমবাৰ যিটো স্পীড গৈ আছিলে গৈ থাকিব যেতিয়া লাষ্টত 1 পাক বা 100 মিটাৰ আছে তেতিয়া স্পীডটো ফিনিচিং একেটা মই এটা কথা আকৌ কৈছো ফিনিচিং সকলো ভাল 3টা ষ্টেপ আছে চোৱা মই প্ৰথম কৰিছো তুমি প্ৰথম ওলাই গ'লা তুমি টেষ্টত গ'লটো গৰম হ'লে আৰু মাজৰ ষ্টেপটো তোমাৰ নিজৰ মানে নিজৰ স্পীডটো যেতিয়া টাৰ্গেট লৈ ল'লা বোলে মই এইটো স্পীডত যাম কভাৰ কৰিব পাৰিম নিজৰ এনাৰ্জি আছে হা সেইটোত গুচি গ'লা আৰু লাষ্টৰ এনাৰ্জি যেতিয়া মানে 100 মিটাৰ আছে মোতকে 2টা ল'ৰাই মোক কাটি গৈছে বা এটা ল'ৰাই কাটি গৈছে মই তাৰ টাৰ্গেটটো পোৱাবই চেষ্টা কৰিছো 1 পাক আছে আৰু সেই 1 পাকত ফুল স্পীড যদি কনফিডেন্স আছে নিজৰ ফুল স্পীড দিব পাৰে শেষৰ পাকটো আপোনালোকে আৰ্মিৰ ক্ষেত্ৰত মানে তেখেতে খুব মই তেনেকে ধৰিছিলো মানে শেষৰ পাকটো মেইন পাক কিন্তু মানুহে এনেকে ভাবে মই আগত নহলো পিছত হলো কাৰণে মই বেয়া হ'ম নেকি সেইটো মোৰ ক্ষেত্ৰতো হৈছিলে মই একেবাৰে আৰ্মিৰ মানে 2016 চনত যেতিয়া আৰ্মি ইণ্টাৰভিউ দিছিলো একেবাৰে শেষত আছিলো শেষত হৈও কিন্তু মই আৰ্মি ইণ্টাৰভিউ ক্লিয়াৰ কৰিছো তাৰ ওলোৱা নিশ্চয় মানুহ যেতিয়া হৈ যায় মানে কি প্ৰথম আপোনালোকে একেটা স্পীডত গৈ থাকক ছেকেণ্ড পাকতো সেই একেটা স্পীডত গৈ থাকক লাষ্টৰ পাকত আপোনাৰ মানুহ কমি আহে সেইটো পাকত আপুনি এনেকুৱা স্পীড লগাওক এনেকুৱা এনাৰ্জি লাগে যাতে আপুনি বাকী 10টাক পিছুৱাই যাব সেইটো এটা ডাঙৰ তুমি যিটো কৈছা সেইটো ফ্ল' কৰিছিলো মই সেইটো মেইন পইণ্ট আপোনাৰ শেষ হ'লে সকলো ভাল ঠিক তেনেকে ৰিটেন এক্সামৰ কাৰণে আপোনালোকে পঢ়া শুনা কৰক মানে খুব মানে কি কয় আপোনাৰ মানে হেৰিকে আপোনাৰ মানে খুটি নাটি মাৰি পেলাই আপোনালোকে পঢ়ক তেতিয়া আপোনালোকে নিশ্চয় সফলতা পাব মানে আমি একেবাৰে শেষৰ ফালে আগবাঢ়িছো এতিয়া দাদা খুব দীঘলীয়া কৰিব নোৱাৰে ভিডিঅ'টো দাদাৰো সময় কম আজি যাবগে উত্তৰ প্ৰদেশত যাবগে আকৌ হয়তো কিমান দিনৰ মূৰত আহিব আপোনালোকেও এনেকে যাতে আহিব পাৰে মই যামগে মই ছুটি কিমান দিন এনেকুৱা ধৰণৰ শব্দবোৰ যাতে পজিটিভ শব্দ আপোনালোকে শুনিব পাৰে আছে বহুত দিনৰ পৰা 2018 পৰা এতিয়ালৈকে প্ৰেক্টিচ কৰি আছে এটা কথা এনেকুৱাও চাব লাগিব মই লাষ্টত এইটো কথা কওঁ অকল অসম পুলিচ বুলিয়ে নহয় যিকোনো ইণ্টাৰভিউ অকল আমাৰ এই চেনেলৰ মূল উদ্দেশ্য হৈছে লাইফটো ছাকচেছ কৰা আমাৰ এটা সফলতা কাৰণ যিখিনি ফৌজি লাইনত যাবৰ কাৰণে চেষ্টা কৰি আছে বা ট্ৰাই কৰি আছে সেইসকলে চেণ্ট্ৰেলতো যিখিনি SSC এতিয়া পোষ্ট ওলাইছে বা দিল্লী পুলিচত ওলাইছে যিকোনো পৰীক্ষাৰ কাৰণে ফৌজি লাইনত আপডেটবোৰ ৰাখিব লাগে এপ্লাই কৰিব লাগে আৰু সেই মেইনকে এডভাৰটাইজমেণ্ট চাব লাগে মানে খুব আপডেট থাকিব আপোনালোকে যাতে অকল মানুহৰ মাইণ্ডটো অকল চাকৰি এটা লাগে সেই তেনেকুৱা এটা শব্দ মানে তেনেকুৱা এটা ভাৱধাৰা মনত ৰাখিলে সফল হ'ব কাৰণ ময়ো 4 নম্বৰ বা 3 নম্বৰ বাৰত চাকৰি পাইছো 3 নম্বৰ 4 নম্বৰ দুইটা সেইদে 3-4 একেলগতে ক্লিয়াৰ কৰিছিলো কিন্তু প্ৰথম আৰু দ্বিতীয় ফেইল কৰিছিলে দাদাই মোৰকে সেই হতাশাটো বেছি জানে
ময়ো জানো, কিন্তু মই অকল কেৱল মোৰ চেনেলটোত মোৰ বিষয়ে কৈ থাকিলে নহয়, দাদাৰ বিষয়ে দাদাই মানুহে ধৰক গাঁৱত বিভিন্ন ধৰণৰ কথা ক'ব। আজিকালি চাকৰি ধৰা পইচা দিলে চাকৰি নাপায়, চাকৰি পোৱাৰ বিষয়টো ইমান সহজ নহয়। ধৰা এই বিষয়বোৰ বহুত নিগেটিভিটি দিব তোমাক। ধৰা বোলে তোমাৰ এবাৰ ৰানিং বেয়া হ'ল বা ফিজিকেল বেয়া হ'ল বা ৰিটেন টেষ্ট বেয়া হ'ল, এইবোৰ ইমান সহজ নহয়। পইচা পাতিটো বেলেগে চাকৰি নাজানা মানুহ মানে এই বিষয়টোৰ ওপৰত ইমান নোসোমায়, সেই বিষয়টোৰ সম্পূৰ্ণ জ্ঞান নাথাকে, অল্প জ্ঞান থাকে, সেইটোৱে আপোনালোকক নিগেটিভ মাইণ্ড দিয়ে। আৰু তেখেতসকলক কিছুমান মানে খুব তেখেতৰ উদ্দেশ্য প্ৰণোদিত ভাৱে কয় তেনেকুৱা ধৰণৰ, মানে এই ল'ৰাটোক এইখিনিত কৈ দিম যাতে সি এইবোৰ বাদ দিয়ে। আৰু মানে আমাতকৈও ভাল ল'ৰা ছোৱালী আছিলে, আমাৰ ডাঙৰ খিনি আছিলে, আমাৰ গাঁৱতো আছিলে, কি হ'ল আমাৰ পৰিৱেশে মানে সেই তেনেকুৱা ধৰণৰ ফৌজি লাইনত যোৱা ধৰক সেই নিগেটিভ এনাৰ্জিবোৰে তেওঁলোকক অলপ বেয়া কৰিলে। মানে কোম্পানী বাহিৰত যোৱা এটা টাৰ্গেট লোৱা নিচিনা গাঁওসমূহত লৈ লৈছে। মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে ফৌজত যাবৰ কাৰণে বেছিকৈ কোৱালিফিকেশ্যন নালাগে। কিন্তু আজিকালিহে অলপ মানুহবোৰ আপডেট ৰাখিব কিনি পঢ়া শুনা ল'ৰাবোৰ বহুত ফৌজত সোমাইছে। আজিকালি এটা ডাঙৰ কথা, বহুত পঢ়া শুনা ব্যক্তিও সোমাইছে, সেইটো ডাঙৰ কথা নহয়। পঢ়া শুনা আপুনি কিমান আপোনাৰ মানে আপগ্ৰেড যাবৰ কাৰণে বহুত সুবিধা আছে, সোমাই যিকোনো এটা যাব আগবাঢ়িবৰ কাৰণে বহুত সুবিধা আছে। সোমাই পেলাই DSP হোৱাৰ ৰেকৰ্ড আছে। সেইটো আপোনালোকে নাভাবিব যে মই কনিষ্টবল সোমাইছো বা চিপাহীত সোমাইছো বা জোৱান এজন হিচাপে নিযুক্ত হৈছো, সেইটো ভাবি লোৱাটো ডাঙৰ কথা নহয়। আপোনাৰ যদি কোৱালিটি আছে, আপোনাৰ যদি মানে কি মানসিকভাৱে সবল, আপোনাৰ যদি জ্ঞান আছে, আপুনি নিশ্চয় মানে উন্নতিৰ জখলাত আগবাঢ়ি যাব পাৰিব, আপুনি বহুত আগবাঢ়ি যোৱাৰ সুবিধা পাব। সেই তেনেকুৱা হয়। আপোনালোকক মই এটাই অনুৰোধ কৰোঁ, যদি কোনোবাই তেনেকুৱা ধৰণৰ নিগেটিভ কমেণ্ট দেখে, নিগেটিভ কমেণ্টবোৰক পজিটিভ হিচাপে ল'ব লাগিব। মেইন কথা হয় নে নহয়? পজিটিভ হিচাপে ল'ব লাগিব। মানে অকল নিগেটিভৰ কথা ক'বই তোমাক, তুমি নিগেটিভ হৈ পেলাই পজিটিভ ল'ব লাগে, তেতিয়া ছাকচেছ হ'বই হ'ব। বিভিন্ন ধৰণৰ মানুহে বিভিন্ন কথা ক'বই যে চাকৰিটো পোৱা ইমান সম্ভৱ নহয়, আৰু তোৰ দৰে ল'ৰা, তোৰ লগৰ ল'ৰাবোৰে আমুকত গৈ পেলাই আমুক কৰিছে, তই কিবা এটা ঘৰ বনাইছে, কিবা গাড়ী লৈছে, তেনেকুৱা ধৰণৰ নিগেটিভ আহে। মোৰ মনতো আহিছিলে, মই ভাবিছিলো যে এনেকুৱা এটা কৰি এনেকুৱা নহম নেকি, মই ভাবিছিলো কিন্তু চাকৰি নাপাম নেকি, মই জীৱনটো হয়তো মানে পিছলৈ গুচি যাব নেকি। কাৰণ আমাৰ বেকগ্ৰাউণ্ডটো খুব সদ্যহতে মানে ভাল বেকগ্ৰাউণ্ড নহয়, আমি দুখীয়া পৰিয়ালৰ মানুহ। তুমি যেনেকে ইউটিউব চেনেল এটা খুলিছা, তেনেকে আমাৰ সমাজতো তেনেকে ল'ৰাবোৰে মানে হিন্দীৰ কথা কৈছো, হিন্দী চেনেলবোৰৰ কিছুমান মই নিউজ মানে কি কয় ইউটিউবত চাইছিলো, তাতে পজিটিভ কথাবোৰ দিয়ে। এতিয়া আমি যিবোৰ কথা কৈ আছো, বোধ হয় যিখিনি আহিবলগীয়া আকৌ আমাৰ ফৌজি লাইনত আহিবলগীয়া যিখিনি প্ৰাৰ্থী আছে, মানে ল'ৰা ছোৱালী আছে, তেওঁলোকে সহায় হ'ব বুলি মই ভাবিছো। মোৰ এই চেনেলটোৰ মূল উদ্দেশ্য হৈছে ডিফেন্স লাইনৰ প্ৰতি আগ্ৰহী কৰা আপোনালোকক। আমাৰ যি সামান্য জ্ঞান আছে, সেই জ্ঞানখিনি দি পেলাই আমি কৰি অহা ভুলখিনি আপোনালোকে নকৰাকে কেনেকে আগবাঢ়ি আহিব পাৰে, সেইটো উদ্দেশ্য আগত ৰাখি এই চেনেলটো খুলিছো। আৰু আপোনালোকক অনুৰোধ কৰিছো যে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব। এনেকুৱা ধৰণৰ আগবাঢ়ি যাবলৈ সহায় কৰিব, আপোনালোকৰ সহায় হ'ব। আপোনালোকৰ এটা কথা, ৰানিং কৰি থকা যিটো বহুত মানুহৰ কি কয় কমজোৰ হয়, কিন্তু কমজোৰটো হৈ যাবৰ কাৰণে ৰাতি ধৰা তিয়াই থোৱা বাদাম তিয়াই থোৱা, কিচমিচ তিয়াই থব লাগিব, কাজু তিয়াই থওঁ, আৰু সেইখিনি আৰু ঠিক পানী খাব লাগে। পানী আটাইতকৈ আমাৰ আৱশ্যক। পানীটো খালে মানে কি হয়, বহুত এনাৰ্জি পায় পানীটোৱে। ফিজিকেল ফিটনেছৰ কাৰণে ভাল খাদ্য আপুনি খাব লাগিব, ভাল খাদ্য নাখালে আপুনি দৌৰিব পাৰিব। সেইখিনি খালে আৰু প্ৰেক্টিচ কৰক, আৰু দিনে আপোনাৰ ৰাতিপুৱা কৰক, মাজত কেতিয়াবা দুপৰীয়া কৰিব, আবেলি কৰক, আৰু মাজতে তোমাক ৰিটেন টেষ্টৰ কথা ক'লো, দিনে আপডেট ৰাখক। মিনিমাম 20টা, বহুত বেছি আপোনালোকে নালাগে, 20টা কুৱেশ্যন ল'ব। 20টা কুৱেশ্যনে মানে অতি বেছিকে ভাল কম কমপ্লিট 20টা 4 বছৰ বা 5 বছৰলে বা জিন্দগী ভৰ আপডেট ৰাখিবই। এনেকুৱাকে আপুনি মানে সেই 20টা কুৱেশ্যন মনত ৰাখক যাতে যিকোনো পৰিৱেশ পৰিস্থিতিত আপুনি নাপাহৰে। আৰু কেৱল অসম আৰক্ষী বা এটা ইণ্টাৰভিউৰ কাৰণে টাৰ্গেট নল'ব, যিকোনো ইণ্টাৰভিউ আপোনাৰ এটা বেয়া হ'লে নেক্সট এটা ভাল বুলি 6,600 কিমান আছে, তাৰ কাৰণে এইটোত বেয়া হ'ব, এইটোত পোষ্ট ইমানহে আছে, আৰু আহিছে। কিন্তু ফিজিকেল ফিটনেছ ট্ৰাই কৰি থাকক, সম্পূৰ্ণভাৱে গোটেইখিনি ছাকচেছ পাব। ধন্যবাদ। আজিলৈ আমি সামৰিছো। আপোনালোকে আশা কৰো চেনেলটো চাই ভালেই, ভিডিঅ'টো চাই ভালেই পালে। যদি আপোনালোকে ভাল পায় নিশ্চয় শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰি আমাৰ কথাবোৰ কেনেকুৱা পালে জনাব। মেইন কথা হৈছে আমাৰ যদি ইণ্টাৰভিউ দিও পোৱা নাই, প্ৰথম এয়া চেনেল এটা খুলিছে, মোক ক'লে ভিডিঅ' আচলতে কাৰণ মই কাইলৈ যামগৈ, ফোন কৰিলে ৰাতি ফোন কৰিছে মই তেখেতক। মানে কি মই একচুৱেলি তেখেত নাযায় বুলি ভাবিছিলো, কিন্তু দুদিনমান থাকিব বুলি অতি দুখৰ কথা যে আজিয়ে যাবগৈ। তেখেতৰ পৰা মই পৰামৰ্শ ল'ম বুলি আহিছিলো আচলতে, কিন্তু
মানে এটা আপোনালোকক তেখেতৰ মই তেখেতক খুব ক্ল'জলি জানো কাৰণ সফলতা বিফলতা দুইজনে একেলগে মানে বেয়া পৰিৱেশ পাৰ কৰিছে ভাল পৰিৱেশ আৰু দুইজনে সফল একদম ক্ল'জ নিশ্চয় থাকিব আপোনালোকৰ আগবঢ়ক সকলোকে শুভেচ্ছা থাকিল আহিবলগীয়া দিনবোৰ ভালে যাওক আৰু নিজৰ ইণ্টাৰভিউটো ভাল ফুলি কনফিডেন্সত দিব ধন্যবাদ